খেতিয়ক এজনে ভাল পৰামৰ্শ এটা দিছিলে যে এইটো সিজনত উন্নত মানৰ লাউ বোলে আছে, লাউ কৰিলে বোলে অধিক ফলন পোৱা যায়। তো তেখেতৰ কথা মতে মই এক পেকেট লাউ গুটি আনিলোঁ, উন্নত মানৰ লাউ গুটি বোলে। তো এবাৰ কৰি চাওঁ কি হয়। মই আপোনালোকক দেখুৱাম এইটো ভিডিঅ'টোৰ জৰিয়তে। ময়ো এক পেকেট আনি পেলাই খোজ লগাইছিলোঁ, এতিয়া পুলি লগাই আছোঁ। এয়া মোৰ পিছফালে আপুনি চাই আছে, চাৰিওফালে চাং দিয়া আছে। আৰু আপোনালোকে চাব পাৰিব তলত এয়া মই পুলি লগাইছোঁ, এয়া পুলি আছে। আপোনালোকে লক্ষ্য কৰিছে যে এটা বিডত আপোনাৰ দুটাকে পুলি দিছোঁ। তো দুটাকে পুলি দিয়াৰ এইটোৱেই কাৰণ হয়, এটা পুলি দিলে এটা বিডত বহুতেই ভাল হয়। তো সেইকাৰণে মই দুটাকে দিছোঁ, যাতে এটা যদি কিবা কৰি মৰিও যায় তো এটা পুলি থাকিব। সেইকাৰণে দুটা লগাই দিছোঁ, যাতে এটা মৰিলে এটা থাকে, তো খেতিটো নষ্ট নহয়। তো চাই থাকক সম্পূৰ্ণ ভিডিঅ'। দুইটা লগালে হৈ যাব দেই। এয়া লাউৰ পুলি লগাই আছোঁ, জাতি লাউৰ পুলি। আপোনালোকে চাইছে লাউৰ পুলি, গোবৰ দিছোঁ, সাৰ দিছোঁ, এটা দি আছোঁ। চাই লওঁ গোটেইখিনিত কমপ্লিট হয় নে নহয়। এতিয়া এক পিচ লগাওঁ। আৰু আপোনালোকে চাই আছে এয়া কি দিয়া আছে, আপুনি চাই লওক। গছৰ গুৰিত সব গোবৰ সাৰ দিয়া আছে। গোবৰ সাৰৰ খেতি কৰিম, অৰ্গেনিক। আৰু এয়া লাউৰ পুলি বেলেগ জেগাত ৰোপণ কৰিছিলোঁ, এতিয়া ডাইৰেক্ট গুৰিৰ তলত আহি গৈ আছে। ইমান ডাঙৰ হৈছে গছৰ পুলি, লাউ গছৰ পুলি। প্ৰিয় দৰ্শক, আসাম স্মাৰ্ট কৃষি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজি মই লাউৰ পুলি কেইটামান লগাম, পানীলাউৰ পুলি। আগতীয়াকৈ পানীলাউৰ পুলি লগাম কেইটামান। তো পুলি ৰোপণ কৰিছোঁ, এতিয়া পুলি আনিবলৈ গৈ আছোঁ। তো বলক।
লাওৰ পুলি লগাই আছোঁ। এয়া পানী লাওৰ পুলি। তো আপোনালোকে কেনেকৈ লগাই আছোঁ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু চাং কিমান দীঘলকৈ দিছোঁ সেইটোও চাব পাৰিব আৰু কিমান পুলি লগাম সেয়াও চাব পাৰিব। তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকিলে গোটেইখিনি কথা গম পাব। তো এয়া চাওক মই লাও গছৰ পুলি লগাই আছোঁ। আপোনাৰ এজেগাত দুটাকৈ পুলি দি আছোঁ। যদি কোনো কিবাকৈ এটা মৰি যায় আৰু এটা থাকিব, সেইকাৰণে দুটাকৈ পুলি লগাই আছোঁ। এয়া